বিশেষকৈ যোৱা ৮-৯ মাহৰ পৰা এনেকুৱা যেন লাগিছে যে বিজেপি দলৰ বেয়া দিন আৰম্ভ হ'ল। প্ৰতিটো মাহত বিজেপি দলৰ তেওঁলোকৰ যে ভিতৰত কিমান যে তেওঁলোকে পইচা প্ৰতি লোভীয়া, মাটি প্ৰতি লোভীয়া, ধন সম্পত্তি লৈ তেওঁলোকে ৰাজনীতি কৰি আছে। প্ৰত্যেক মাহত কিছু তথ্যবোৰ আমি গম পাইছোঁ। কিয় আজিৰ পৰা ৮ মাহ আগত আমি গম পালোঁ তেওঁলোকৰ মাজত গৰু চোৰ সোমাই আছে। গৰু চোৰৰ কথাবোৰ ওলালে। তাৰ পিছত অলপ দিনৰ পিছত আমি কি দেখা পালোঁ যে 2-3-4 মাহ 5 মাহ আগত যে ধেমাজিৰ ভিতৰত তেওঁলোকে চাউল চোৰ সোমাই আছে। তাৰ পিছত আমি কি দেখা পালোঁ যে কমলপুৰত যেতিয়া তাত কমলপুৰৰ বিধায়কে ৰাইজক সুধিছে যে আপোনালোকে বিশ্বাস কৰেনে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰী জুবিনদাৰ ক্ষেত্ৰত ন্যায় প্ৰদান কৰিব? সেই অঞ্চলৰ মহিলাখিনি ক'লে নাই, আমাৰ বিশ্বাস নাই। তাৰ পিছত আকৌ অলপ দিন আগতে আমি কি বাতৰি শুনিলোঁ যে পলাশবাৰীত তাৰ বিধায়কে কেনেদৰে ৰেট বান্ধি দিছে। 1 বিঘাৰ মাটিৰ ৰেট কিমান সেইখিনিও বান্ধি গ'ল। বিভিন্ন সময়ত কাৰ্বি আংলঙৰ কথাবোৰ আমি গম পাই আছোঁ। মুখ্যমন্ত্ৰীৰ কথা দিনে দিনে মানে পাতল আৰু দিনে দিনে তেওঁলোকৰ কথা কোনো গ্ৰহণযোগ্যতা নাই। তাৰ বিপৰীত মই ভাবিছোঁ তেওঁলোকে আমাৰ ৰাইজৰ মাজত যিদৰে কংগ্ৰেছ দল আগবাঢ়ি গৈছে সেয়ালৈ শংকিত হৈছে। যিহেতু কংগ্ৰেছ দল ইতিমধ্যে ইমান আমি মুভমেণ্ট চলি আছে। আমাৰ যুৱ কংগ্ৰেছে মাটি বচাওক জাতি বচাওক যাত্ৰা চলাই আছে। মই তেওঁলোকক ক'লোঁ এতিয়া মাটি বচাওক জাতি বচাওক লগে এতিয়া বিজেপি দলে যি কথাবোৰ আমি গম পাইছোঁ ভোট বচাও এই কথাটো যোগ কৰিব লাগে। মাটি বচাওক কাৰ পৰা? মামা মামীৰ পৰা। জাতি বচাওক কাৰ পৰা? মামাৰ মামীৰ পৰা। আৰু এতিয়া ভোট বচাওক কাৰ পৰা? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংঘল ডাঙৰীয়াৰ পৰা। লগে লগে আমাৰ ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ 5টা আমাৰ গোটত আমি ভাগ হৈ অসমৰ চুকে কোণে আমি গৈছোঁ। লগে লগে আমাৰ বুথ কমিটি মিটিংবোৰ হৈ আছে। লগে লগে দেখিছে যে আমাৰ দলৰ কেন্দ্ৰীয় নেতৃত্ব অসমলৈ কিমান চিন্তিত। প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী আমাৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰমেন। ইতিমধ্যে আপোনালোকে দেখিছে যে আমাৰ অবজাৰ্ভাৰবোৰ আহিছে। ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, আমাৰ কৰ্ণাটক চৰকাৰৰ উপমুখ্যমন্ত্ৰী বন্ধু তিৰ্কী ডাঙৰীয়া এজন শক্তিশালী ঝাৰখণ্ডৰ পৰা এজন প্ৰাক্তন মন্ত্ৰী। তো আমাৰ কামৰ যে আমাৰ যি এটা ছিষ্টেমত প্ৰক্ৰিয়া মতে গৈ আছে, আমাৰ বিভিন্ন দলৰ মাজতো আমি একেলগে দেখিছে যে আমি যদিও আমাৰ আসনৰ বুজাবুজি এতিয়ালৈকে হোৱা নাই কিন্তু কামবোৰতো হৈ আছে। খেৰণিত আমি সকলোৱে একগোট হৈ গ'লোঁ। অলপ দিন আগতে আমি ডিব্ৰুগড়ৰ নাগৰিক মঞ্চত লুৰিণজ্যোতি গগৈ আৰু মই আছিলোঁ। পিছত ৰাতি আমি দুটাই দল মিলি আমি এসাঁজ ভাত আমি খালোঁ। তো সেইকাৰণে আজিৰ তাৰিখত যদি আমাৰ যিদৰে আমাৰ মিত্ৰতা সম্পৰ্কতে কওক, আমাৰ দলীয় কাম কাজৰ কথাবোৰে কওক বা আজিৰ তাৰিখত তেওঁলোকৰ কামবোৰ যে ৰাইজে ভাল পোৱা নাই বা আগৰ দৰে গ্ৰহণ কৰা নাই, ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছে যোগেদি ইমান যে মানুহ আমাৰ কাষ চাপিছে, যদি কংগ্ৰেছৰ একো স্থিতি নাই, ইমান আমাৰ প্ৰত্যেক দিন 40টা 50টা সংগঠন মানুহবোৰৰ লগত আমি কেনেকৈ কথাবোৰ পাতিছোঁ, কিয় আমাৰ ওচৰত আহিছে? এইটোৱেতো বাস্তৱ প্ৰমাণ যে মানুহবোৰ যে আমাৰলৈ আহিছে, কামবোৰ যে হৈছে, কেন্দ্ৰীয় ফালৰ পৰাও আমাৰ দলৰ কামবোৰ যে ইমান শৃংখলাবদ্ধ কামবোৰ চলি আছে, সেয়া লৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শংকিত যে তেওঁ মুখ্যমন্ত্ৰী চকী যাবগৈ। আৰু এবাৰ 100% নিশ্চিত হৈ মই ক'ব পাৰোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকী অহা বিধানসভা নিৰ্বাচনৰ পিছত গুচি যাবগৈ। অসমৰ ৰাইজেও প্ৰথমবাৰ নিৰ্বাচন দেখা নাই, ইয়াৰ পূৰ্বেও নিৰ্বাচন দেখিছে যে দলৰ মাজত বিভিন্ন ৰাউণ্ডৰ কথাবোৰ হৈ থাকে। প্ৰথমত হ'বনে নহয় তাৰ ওপৰত চৰ্চা, পিছত কিমান আসন দিয়া যাব তাৰ ওপৰত চৰ্চা, তাৰপিছত কিমান আসন দিয়া যাব, পিছত কোনকেইটা আসনত প্ৰতিদ্বন্দ্বিতা বেলেগ বেলেগ দলে কৰিব তাৰ ওপৰত কথাবোৰ। তো সেইকাৰণে অসমৰ ৰাইজেও যথেষ্ট
ৰাজনৈতিকভাৱে অভিজ্ঞ জানে যে এটা প্ৰক্ৰিয়া থাকে আৰু এটা প্ৰক্ৰিয়াৰ মাজেদি আমি গৈ আছোঁ আৰু অসমৰ ৰাইজেও যে বিজেপি দলৰ মাজত কিবা পৃথক কিবা ছবি দেখা পাইছে মই নাভাবোঁ তেওঁলোকৰ মাজত আৰু আমি যে গম পাইছোঁ ভিতৰত বহুত কাজিয়া ভিতৰত সাংঘাতিক কাজিয়া আমি গম পাই গৈছোঁ এইটো তেওঁৰ কথা তেওঁ সোধক আমাৰ কথা হ'ল যে আমাৰ অসমৰ জনসাধাৰণে বিচাৰে আমালোকৰ মাজত মিত্ৰতা আৰু অসমৰ জনসাধাৰণে খুব মানে আমাৰ সকলৰ কথা আৰু আমালোকৰ ব্যৱহাৰৰ ওপৰত নজৰ ৰাখিছে তো মোক কি ক'ব লাগে ৰাইজক সোধক ৰাইজে বিচাৰে যে আমালোকৰ মাজত মিত্ৰতা হোৱাটো ভাল আৰু সেইকাৰণে ৰাইজে আমাৰ প্ৰত্যেকগৰাকীৰ ওপৰত নজৰ দিছে তো ময়ো নিজৰ কথা কওঁতে খুব সাৱধানে হৈ মই নিজৰ কথাবোৰ কওঁ যে যাৰ ফলত ৰাইজক যে আমি পিছত গৈ যে আমি জবাব দিব পাৰোঁ উত্তৰ দিব পাৰোঁ যে কিয়নো আমি এনেদৰে স্থিতি ল'লোঁ তো সেইকাৰণে মই আশাবাদী যে 100% আমাৰ সকলৰ মাজত আমাৰ মিত্ৰতা হ'বগৈ ইতিমধ্যে আমাৰ 126টা সমষ্টিত আমাৰ প্ৰাৰ্থী আছে প্ৰাৰ্থী এগৰাকী নহয় 126টা সমষ্টিত আমাৰ 4জন আমাৰ প্ৰাৰ্থী আছে এজনকৈ নহয় দেই 4জন আমাৰ 126টাত আছে তথাপিও আমি কংগ্ৰেছ দলৰ ফালৰ পৰা আমাৰ স্থিতি আমি মুকলি কৰি দিছোঁ যে 26টা আসনৰ ওপৰত কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা নকৰিব পিছত গৈ এটা প্ৰক্ৰিয়া সকলে জানে কংগ্ৰেছ দলে বিভিন্ন দলে বিভিন্ন সময়ত কথাবোৰ পাতিয়ে থাকে তো সকলোৱে জানে আৰু মই এটা কথা জানিবলৈ বিচাৰোঁ বিজেপি দলৰ স্থিতি কেনেকুৱা বিজেপি দলৰ ভিতৰত কিবা স্থিতি স্পষ্ট হ'ল নেকি প্ৰত্যেকগৰাকী অগপ বিধায়কে টিকেট পাব নেকি এতিয়া বিপিএফক কিমান সিট এৰিব বিজেপিয়ে এই কথাখিনি থিৰাং হ'ল নেকি ইউপিপিৰ লগত কৰিব নে বিপিএফ লগত কৰিব বা দুয়োজনকে একে নাৱত কেনেকৈ ধৰিব তাৰ কিবা ফৰ্মুলা মুকলি হ'ল নেকি তো মই ভাবোঁ আজিৰ তাৰিখত বিজেপি দলৰ মাজতো যথেষ্ট কামবোৰ চলি আছে এতিয়া বহুতে জানে যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ বাবেহে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আজিৰ তাৰিখত অসমৰ মুখ্যমন্ত্ৰী নহয় আৰু সেইকাৰণে কিছুমান এতিয়াও আমাৰ পুৰণি বিজেপি দলৰ মাজত কিছুমান এতিয়াও মানুহবোৰ যথেষ্ট ক্ষোভিত হৈ আছে তো সেইকাৰণে যদি মই তুলনা কৰোঁ বিজেপি দলৰ স্থিতি লোৱা তেওঁলোকৰ দলৰ লগত কি কথাবোৰ পাতি আছে তেওঁলোকৰ তুলনাত আমাৰ স্থিতি যথেষ্ট আৰু ভাল হৈ আছে যেন লাগে তো সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়তো মূল খলনায়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংঘল ডাঙৰীয়া আৰু আজিও আমাৰ থলুৱা জনগোষ্ঠী জনজাতিৰ মানুহৰ ভোটৰ মূল্য নাইকিয়া কৰিবলৈ ভোটৰ অধিকাৰ নাইকিয়া কৰিবলৈ মূল খলনায়ক একেইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংঘল ডাঙৰীয়া আৰু সেইকাৰণে এই সংবাদমেল যোগেদি আমি সমগ্ৰ অসমৰ ৰাইজক বিভিন্ন আমাৰ সামাজিক সংগঠনসকলক বিভিন্ন আমাৰ বুদ্ধিজীৱীসকলক যুৱকসকলক সকলোকে আহ্বান জনাইছোঁ যে আগন্তুক দিনত নিজৰ ভোটৰ অধিকাৰ ৰক্ষা কৰিব লাগিব কাৰ পৰা ৰক্ষা কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংঘল ডাঙৰীয়াৰ পৰা আৰু এই দুজনৰ ওপৰত কোনো ধৰণৰ নীতি নিয়ম নাই সোণাপুৰৰ কাষত অশোক সিংঘল ডাঙৰীয়াই কিমান মাটি লৈছে এয়ালৈ সকলোৱে অৱগত গুৱাহাটীৰ ভিতৰত কিমান তাত বিভিন্ন ঠাইত অশোক সিংঘল ডাঙৰীয়াৰ কোম্পানীক কেন্দ্ৰৰ চৰকাৰে নহয় ৰাজ্য চৰকাৰে অনুমতি দিছে কনষ্ট্ৰাকশ্যনৰ কাম চলাবলৈ সকলোৱে জানে তো এনেকুৱা যেন হৈছে যে আজিৰ তাৰিখত যে আমাৰ ছটা জনগোষ্ঠীৰ মাজত যে ক্ষোভ জনজাতিসকলৰ মাজত যে ক্ষোভ সকলোৱে যে বুজি পাইছে জনজাতিকৰণ নহয় বা তেওঁলোকৰ জনজাতিৰ মাটিবোৰ আদানী আম্বানীক বিক্ৰী কৰা গৈছে সেইকাৰণে আগন্তুক দিনত নিজৰ অসন্তুষ্টি বিজেপি বিৰুদ্ধে প্ৰকাশ কৰিবলৈ গৈছে তেওঁলোকৰ অধিকাৰ তেওঁলোকৰ শক্তি নাইকিয়া কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া
অশোক সিংঘল ডাঙৰীয়াক ব্যৱহাৰ কৰিছে ইতিমধ্যে আমি ভাবিছিলোঁ যে কেন্দ্ৰীয় নিৰ্বাচনী আয়োগ এটা তদন্ত কৰিব এটা FIR তেওঁলোকে নিজে স্বমত কৰিব লাগিছে যে কিয় আজি বিজেপি দলৰ ভিতৰত আজি এনেকুৱা চৰ্চা চলি আছে ভোটৰ তালিকাৰ পৰা নাম কৰ্তন কৰা ভোটৰ তালিকা শুদ্ধ কৰা দায়িত্ব হ'ল নিৰ্বাচনী আয়োগৰ আৰু এই দায়িত্বৰ ভিতৰত এতিয়া বিজেপি দল ইণ্টাৰফিয়াৰ কৰিবলৈ বিচাৰে আমাৰ ভোটৰ তালিকা ম্যানিপুলেট কৰিবলৈ বিচাৰে আৰু আমি আগতেও কৈছোঁ যে কিয় কৰিবলৈ হৈছে আজিৰ তাৰিখত বিজেপি দলৰ কাম ইমানে জনপ্ৰিয় আজি যদি সঁচাকে তেওঁলোকে জাতি মাটি ভেটি কাৰণে অমূল পৰিৱৰ্তন আনিছে সঁচাকৈ যদি সকলোৱে সন্তুষ্ট তেতিয়া ভোটৰ তালিকা ভিতৰত UP বিহাৰৰ মানুহৰ নাম সোমাবলৈ কিয় প্ৰয়োজন পৰিছে উজনি অসমৰ পৰা মানুহৰ নাম কৰ্তন কৰিবলৈ কিয় প্ৰয়োজন হৈছে তাৰ মানে বাস্তৱ কথা তেওঁলোকে গম পাইছে যে মানুহবোৰে তেওঁলোকক আৰু নিবিচাৰে 10 বছৰ দিলে এতিয়া মানুহে পৰিত্ৰাণ বিচাৰে অসমৰ ৰাইজ এতিয়া হিতাধিকাৰী হৈ থাকিবলৈ বিচৰা নাই অসমৰ ৰাইজ অসমৰ ভৱিষ্যত এজন অংশীদাৰ হিচাপে থাকিবলৈ বিচাৰে অসমৰ ৰাইজ মাত্ৰ আঁচনিৰ ওপৰত নিৰ্ভৰ হৈ থাকিবলৈ বিচৰা নাই অসমৰ জনসাধাৰণ কৰ্মশীল প্ৰগতিশীল স্বনিৰ্ভৰশীল হ'বলৈ বিচাৰে আৰু সেই কাৰণে আজি আমি ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ যোগেদি বিভিন্ন আমি পৰামৰ্শবোৰ আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ আমি বিচাৰোঁ যে এই ভোটৰ তালিকা সন্দৰ্ভত অসমৰ জনসাধাৰণ সজাগ হওক নিৰ্বাচনী আয়োগ বিজেপি দলৰ ওপৰত তেওঁলোকে এটা ইনকুৱাৰী দিয়ক যদি প্ৰয়োজন পৰে FIR হওক এয়া আমাৰ কামনা আৰু আমি কোনো পদ্ধতিৰে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অশোক সিংঘল ডাঙৰীয়াক আমাৰ ভোটৰ অধিকাৰ কৰ্তন কৰিবলৈ নিদিওঁ এইখিনি কথা আজি আপোনালোকক আমি জনাবলৈ আজি অনুৰোধ কৰিছিলোঁ নিমন্ত্ৰণ জনাইছিলোঁ আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে এতিয়া কিছু মাহৰ পৰা